নমস্কাৰ, আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম LPUPৰ ৫৫৫০টা পদৰ দ্বিতীয়খন অস্থায়ী মেধা তালিকা কেতিয়াকৈ প্ৰকাশ পাব। এইবাৰ কম নম্বৰ থকা প্ৰাৰ্থীও ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম অহাৰ আশা কৰিছে আৰু কিয় এইবাৰ যোৱাবাৰৰ তুলনাত ফাইনেল মেৰিট লিষ্টত কাট অফ যথেষ্ট কমি যোৱাৰ সম্ভাৱনা আছে। এই সম্পৰ্কত আলোচনা কৰিম আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰি কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত লিখিব। প্ৰথমেই এটা এৱাৰনেছ কেম্পেইন আমি কৰিছোঁ বিগত দিনত, কিয়নো আপোনালোকে জানে যে যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ ADREতে হওক বা গ্ৰেড 3 অন্যান্য পোষ্টতে হওক বা GT/PGTতে হওক বা SRD যোগেদি তেওঁলোকৰ নিয়মীয়াকৰণ কৰাই হওক, তেওঁলোকে ইতিমধ্যে এটা চাকৰি পাবলৈ সক্ষম হৈছে। তেওঁলোকৰ নাম যদি DWEৰ LPUPৰ ৫৫০০ পদত আহিছে, তেওঁলোকে যাতে স্বতঃস্ফূৰ্তভাৱে চেল্ফ উইথড্ৰ কৰে তেওঁলোকৰ নামখিনি, আৰু তেতিয়া কিছু পইণ্টৰ কাৰণেই বা কিছু নম্বৰৰ কাৰণেই তেওঁলোকৰ পিছতে থকা প্ৰাৰ্থীসকল যিসকলৰ নাম অহা নাছিল, তেওঁলোকে যাতে এটা চাকৰি কৰাৰ, শিক্ষক হোৱাৰ যাতে সপোন পূৰণ হয়, তাৰ কাৰণে তেওঁলোকে যাতে উইথড্ৰলৰ ব্যৱস্থাটো শীঘ্ৰেই কৰে। গতিকে সেইকাৰণে আমি ৰেগুলাৰলি এই সম্পৰ্কত ভিডিঅ' দি আছোঁ। ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱালৈকে আমি প্ৰতিদিনে অন্ততঃ এটা ভিডিঅ' এই সম্পৰ্কত দি যাম বুলি ভাবিছোঁ, কিয়নো বহু এনে কেণ্ডিডেটছ আছে যিসকলে এই চেল্ফ উইথড্ৰলৰ কথাটো নাজানে আৰু কেনেদৰে চেল্ফ উইথড্ৰ কৰিব তাৰ কাৰণে আপোনালোকে DWE অফিচিয়েল ৱেবছাইটত যাব। তাত গৈ এটা লিংক আছে, ইতিমধ্যে আপোনালোকে জানে। এতিয়া SRD শিক্ষকসকলৰ কাৰণে চেল্ফ উইথড্ৰলৰ যিটো ব্যৱস্থা সেইটো দিয়া হৈছে। গতিকে 15 তাৰিখত যিহেতু ফাইনেল মেৰিট লিষ্টবিলাক প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, অন্যান্য GT/PGTৰে হওক বা অন্যান্যবিলাকৰ, গতিকে অসম পুলিচৰতো আগতীয়াকৈ প্ৰকাশ পাব, আপোনালোকে গম পালে। গতিকে অন্যান্য ডিপাৰ্টমেণ্টত বা শিক্ষা বিভাগতে GT/PGTতে যদি তেওঁলোকে চাকৰি এটা পালে, তেনেহ'লে তেওঁলোকৰ নাম LPUPত থাকিলে তেওঁলোকৰ ডাবুল এপইণ্টমেণ্ট বা কোনোবাই 3টাত পায়, যিহেতু চাকৰি এটাতহে কৰিব। গতিকে সেই সমস্যাটো যাতে দূৰ হয়, এইবাৰ সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ লাইভ যোগে জনাইছিল আৰু তাৰপিছত তেওঁ শিক্ষা বিভাগক নিৰ্দেশ দিছিল আৰু পৰৱৰ্তী সময়ত SRD শিক্ষকসকলৰ কাৰণে তেওঁলোকক চেল্ফ উইথড্ৰলৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে আৰু অন্যান্য গ্ৰেড 3, গ্ৰেড 4 বা অন্যান্য চাকৰিত পোৱা সকলেও চেল্ফ উইথড্ৰল কৰিব পাৰিব। গতিকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ নোহোৱালৈকে বহুতেই তেওঁলোকে চেল্ফ উইথড্ৰল এতিয়ালৈকে কৰা নাই। গতিকে ফাইনেল মেৰিট লিষ্ট যিহেতু 15 তাৰিখে প্ৰকাশ পাব অন্যান্যবিলাকৰ, তাৰপিছত নিশ্চয় তেওঁলোকে কৰিব। ফাইনেল মেৰিট লিষ্ট DWE LPUP সেইকাৰণে 20 তাৰিখ মানেহে প্ৰকাশ পাব। গতিকে এই যি ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পৰা মাজৰ দিনকেইটাত যাতে প্ৰাৰ্থীসকলৰ যাতে যিসকলে অন্যান্য ডিপাৰ্টমেণ্টত পোৱাৰ পিছতো তেওঁলোকৰ নাম LPUPত আছে, তেওঁলোকে যাতে উইথড্ৰ কৰে, তাৰ কাৰণে কম নম্বৰৰ কাৰণে বা পইণ্টৰ কাৰণে বঞ্চিত হোৱা প্ৰাৰ্থীসকলে ইনিচিয়েটিভ ল'ব লাগিব আৰু তেনে বন্ধুলৈ তেওঁলোকক এই বাৰ্তাটো দিব লাগিব যে তেওঁলোকে চেল্ফ উইথড্ৰল কৰিব লাগে। গতিকে আমি ৰেগুলাৰলি এই সম্পৰ্কত এটা ভিডিঅ' সেইকাৰণে বনাই আছোঁ। আৰু এতিয়া আমি ক'বলৈ বিচাৰিছোঁ যে এইবাৰ কিয় কম নম্বৰৰ কাৰণে নাম নোহোৱা প্ৰাৰ্থীসকল আশা কৰিছে। ইয়াৰ অন্যতম কাৰণ হ'ল চেল্ফ উইথড্ৰলৰ যিটো ব্যৱস্থা কৰি দিছে। ইয়াৰ উপৰিও NISৰ প্ৰাৰ্থীসকলৰ যি ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হৈ গ'ল, যিকেইটা ডকুমেণ্টছ বিচাৰিছিল তাত খুব কম সংখ্যক প্ৰাৰ্থীহে তেওঁলোক ডকুমেণ্টত ছাকচেছফুল হ'ল আৰু তেওঁলোকৰ কম প্ৰাৰ্থীৰ নামহে আহিছে। গতিকে সিও এটা ফেক্টৰ হ'ব পাৰে যে কম নম্বৰ বা কম পইণ্টৰ কাৰণে থকা প্ৰাৰ্থীসকল তেওঁলোক আহিব। আৰু এই SRD শিক্ষকসকল, CTETৰ ফাইনেল লিষ্টত নাম অহা প্ৰাৰ্থীসকল, GT/PGTত নাম অহা প্ৰাৰ্থীসকল সকলোৱে যদি উইথড্ৰ কৰে বা অন্যান্য গ্ৰেড 3 পোৱা প্ৰাৰ্থীসকল অন্যান্য ডিপাৰ্টমেণ্টত তেওঁলোকেও যদি উইথড্ৰ কৰি দিয়ে, যিহেতু 23 চনতে এই যিটো বিজ্ঞাপনটো প্ৰকাশ পাইছিলে, তেতিয়া বহু পৰিমাণে কমি যাব। গতিকে আশা কৰাতকৈ বহুত বেছি কমি যাব আৰু সেইকাৰণে কিছু নম্বৰৰ কাৰণে, কম নম্বৰৰ কাৰণে, কম পইণ্টৰ কাৰণে নাম নোহোৱাসকল আশাবাদী হৈ আছে যে ফাইনেল মেৰিট লিষ্টলৈকে অন্ততঃ তেওঁলোকৰ নাম আহি যোৱাৰ এটা সম্ভাৱনা আছে বুলি। আৰু দ্বিতীয় মেধা তালিকা কেতিয়া প্ৰকাশ পাব? দ্বিতীয় মেধা তালিকা অতি শীঘ্ৰেই প্ৰকাশ পাব লাগে, কিয়নো 20 তাৰিখে যদি ফাইনেল মেৰিট লিষ্ট হয়, অন্ততঃ তাৰ 10 দিনৰ আগত হ'লে 10 তাৰিখ মানৰ ভিতৰত প্ৰকাশ পাব লাগে, 11 তাৰিখৰ ভিতৰত প্ৰকাশ পাব লাগে।
আৰু বহুতে ক'ব বিচাৰে দ্বিতীয় মেধা তালিকা প্ৰকাশ নাপায়, ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব নেকি? কিন্তু দ্বিতীয়খন প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেতিয়াকৈ প্ৰকাশ পাব সেই কথাটো এতিয়া ক'ব পৰা নাযাব, যিহেতু চেল্ফ উইথড্ৰলৰ ওপৰত গুৰুত্ব দিয়া হৈছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি তথ্য আগবঢ়ালোঁ। এনেধৰণৰ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক